আধ্যাত্মিক ভক্তিৰসৰ মাজেৰে সামৰণি পৰিল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ উদ্যোগত অনুষ্ঠিত 10ম সংখ্যক আঞ্চলিক গৰখীয়া সভা। দৰঙৰ কেন্দুগুৰিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ উদ্যোগত 10ম সংখ্যক আঞ্চলিক গৰখীয়া সভা এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ভিন্ন কাৰ্যসূচীৰ অন্যতম পৰিৱেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলন, স্মৃতিতৰ্পণ, বৃক্ষৰোপণ, ভাগৱত শোভাযাত্ৰা, নাগাৰা নাম, ওজাপালি প্ৰদৰ্শনৰ লগতে দীপিলা পেৰাডাইজ ইংলিছ স্কুলৰ অধ্যক্ষ ৰবীন্দ্ৰ ডেকাৰ সঞ্চালনাত ধৰ্ম আলোচনী আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। আধ্যাত্মিক ভক্তিৰসৰে উখল মাখল হৈ পৰা গৰখীয়া সভাৰ সন্ধিয়া বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰে। আমাৰ এই গৰখীয়া সভা আজি প্ৰায় 10 বছৰ আগৰ পৰাই আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু প্ৰতি বছৰে ৰাইজৰ সহযোগত, আঞ্চলিক ৰাইজৰ সহযোগত আৰু আমাৰ কেন্দুগুৰি, কমাৰগাঁও, আমচকলি বা বামুণপাৰা এই অঞ্চলৰ ৰাইজে লগ লাগি এই গৰখীয়া সভাখন অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই গৰখীয়া সভাখনৰ যিসকল ব্যক্তি আমি আমন্ত্ৰণ জনাওঁ আৰু আমন্ত্ৰণ জনোৱাৰ বাহিৰেও আমাৰ ফালৰ পৰা আমালৈ মৰম যাচি বিভিন্ন ব্যক্তিয়ে আমালৈ দান বৰঙণি আগবঢ়াই আহিছে আৰু ইয়াত প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনৰ অনুষ্ঠান ইয়াত আৰু এই গুণানুকীৰ্তন অনুষ্ঠানৰ কাৰণে আৰু ইয়াত যথেষ্ট সংখ্যক ব্যক্তিয়ে ইয়াৰ পৰা উপকৃত হৈছে আৰু সেই স্বাৰ্থতে আমি প্ৰতি বছৰে এনেকৈ অনুষ্ঠানভাগী কৰি আহিছোঁ। এইবেলি আমাৰ অকণমান অনুষ্টুপীয়া হৈছে কাৰণ আমাৰ ওচৰতে দুটা মানুহৰ অকালতে মৃত্যু হ'ল। আজি এজন ঢুকাইছে আৰু যোৱাকালি এজন ঢুকাইছে। সেই কাৰণত আমাৰ কিছু সংখ্যক ব্যক্তি আমাৰ মাজত উপস্থিত থাকিব পৰা নাই। তথাপিও আঞ্চলিক ৰাইজে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে, উপস্থিতি যথেষ্ট হৈছে। আমি ৰাতিপুৱাৰ পৰাই আমাৰ পতাকা উত্তোলন কাৰ্যসূচী, স্বচ্ছ অভিযান বা শ্বহীদ বেদী তৰ্পণ, বৃক্ষৰোপণ আৰু শ্বহীদ স্মৃতি তৰ্পণ এনেকুৱা অনুষ্ঠানেৰে আমি অনুষ্ঠানভাগী আৰম্ভ কৰিছোঁ। আৰু শোভাযাত্ৰা হৈছে ভাগৱত শোভাযাত্ৰা। ভাগৱত শোভাযাত্ৰাৰ পিছতে আমাৰ ধৰ্মালোচনী সভা, বৰ্তমান ধৰ্মালোচনী সভা চলি আছে। তাৰে মাজতে আমি বিচিত্ৰানুষ্ঠান, কৃষ্ণ নৃত্য এনেকুৱা অনুষ্ঠানেৰে আমি অনুষ্ঠানভাগী আগবঢ়াই গৈ আছোঁ। আৰু এতিয়া আমাৰ খন্তেক পিছতে আমাৰ নাগাৰা নাম হ'ব। নাগাৰা নামৰ পিছত আমাৰ বিয়াখৰ ওজাপালি আছে। বিয়াখৰ ওজাপালিৰ সমাপনৰ পিছত আমাৰ মহাপ্ৰসাদৰ ব্যৱস্থা আছে আৰু লগতে এতিয়া দুপৰীয়াৰ যিটো আমাৰ ভোগৰ ব্যৱস্থা, এই ভোগৰ ব্যৱস্থাটো সকলো ৰাইজৰ কাৰণে আমি কৰি থোৱা হৈছে। আমি এই ভোগ চোগ এইবিলাক আমাৰ সকলো ৰাইজে আমাক দান বৰঙণিৰে আমাক আগবঢ়ায় আৰু আমাৰ প্ৰায় এই বছৰত প্ৰায় 12ৰ পৰা 14টামান ভোগৰ ব্যৱস্থা ৰাইজৰ ফালৰ পৰা আহিছে আৰু বিভিন্ন সামগ্ৰী আমাৰ ইয়াতে দান আহে। তেনেকৈ আমাৰ অনুষ্ঠানভাগী চলি আছে আৰু পৰৱৰ্তী পৰ্যায়তো নিশ্চয় আপোনালোকৰ ৰাইজৰ আমি সহায় সহযোগিতা পাম, তাৰে কামনা কৰিছোঁ। আজি শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ উদ্যোগত 10ম সংখ্যক গৰখীয়া সভা উদযাপন কৰা হৈছে। আচলতে উদযাপন কৰি খুব ভালেই লাগিছে। 10ম সংখ্যক মানুহৰ উৎসাহ খুব ধুনীয়া, কিন্তু ইয়াত এটা আমাৰ তাৎপৰ্য আছে 10 বছৰ গৰখীয়া সভা পালন কৰাৰ ইতিহাস আৰু পৌৰাণিক কাহিনী আছে। তাৰ পৰিক্ৰমাত নৱপ্ৰজন্মই আজি 10 বছৰ ধৰি এই অনুষ্ঠান পাতি আহিছে। তথাকৈ এটি বিশেষ কথা কৈছোঁ যে যিসকল ল'ৰা ছোৱালীৰ মাত নোলায়, আচলতে আমি পৌৰাণিক নীতি নিয়মমতে চলি আহিছোঁ, তেওঁলোকক গৰখীয়াক মাতি গৰখীয়াক কল্যাণৰ ব্যৱস্থা কৰিছিল আৰু সেই মৰ্মেই আমি ইয়াৰ আনুষ্ঠানিকভাৱে এটি ৰাজহুৱা স্থানত সেই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিবলৈ লৈছোঁ। আৰু ইয়াত এই অঞ্চলৰ বিভিন্ন ঠাইৰ জনসাধাৰণ তথা অভিভাৱক, ল'ৰা ছোৱালী যিবিলাক ল'ৰা ছোৱালীৰ মাত নোলায়, তেওঁলোকৰ অভিভাৱক আহি ইয়াতে শৰাই আগবঢ়াইছে ল'ৰা ছোৱালীৰ মনৰ কামনা পূৰ্ণ হ'বৰ বাবে। আৰু এই আধ্যাত্মিকতাৰে আজিৰ দিনটো তথা এই 10 বছৰ চলি আছে আৰু ৰাইজৰ এই ক্ষেত্ৰত সঁহাৰি খুব ভাল। আচলতে আমি জনাবই নালাগে, কিন্তু আমি দিনটো ঠিক কৰিছোঁ অহা চৈত মাহৰ পূৰ্ণিমা তিথিত প্ৰতি বছৰে, আৰু সেই তিথিমতে আমাৰ ইয়াত মানুহবিলাক আঞ্চলিক ৰাইজ আহি উপস্থিত হয় আৰু ৰাইজৰ সঁহাৰি খুব সুন্দৰ বুলি ধৰি লৈছোঁ। ধুনীৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।